কমলপুৰ জনপ্ৰিয় ক্লাবৰ খেলাৰ কথাটো আপোনালোকক ক'বই নালাগে। বহু বছৰৰ পৰা এই খেল চলি আছে। যেনেকৈ কমলপুৰ জনপ্ৰিয় ক্লাব, খেলখনো এনেকৈ জনপ্ৰিয়। গণপতি মজুমদাৰ ডাঙৰীয়া তেখেত আমাৰ মাজত নাই। আমাৰ অনন্তৰাম দাস ডাঙৰীয়া তেখেত আমাৰ মাজত নাই। দুইটা পৰিয়ালৰ পুত্ৰসকলে এই খেলখন আমাক পতাত যথেষ্ট সহায় কৰিছে। তৃতীয় বছৰত ভৰি দিলে এই খেলখন। আজি শুভ আৰম্ভণি হৈছে। জনপ্ৰিয় ক্লাবৰ উদ্যোগত আৰু আমাৰ সকলোৰে সহযোগত এই খেলখন আজি আমি আনুষ্ঠানিকতা কৰিলোঁ। প্ৰায় 20টা দিন এই খেলখন চলিব আৰু ফাইনেল খেলখন আৰু সুন্দৰ ৰূপত আমি সজাই পৰাই আমি ল'বলৈ চেষ্টা কৰিম। আমি আশা কৰিছোঁ ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ। আৰু আজি আৰম্ভণি অনুষ্ঠানত মই পতাকা উত্তোলন, খেলুৱৈসকলৰ চিনাকি আৰু শুভ আৰম্ভণি কৰি সঁচাকৈ বৰ আনন্দিত হৈছোঁ। আশা কৰিছোঁ এই কমলপুৰ জনপ্ৰিয় ক্লাবে এই যে সন্মানীয় সমাজসেৱক দুইজন, কোনোবা আমাৰ শিক্ষাগুৰু আছিল, কোনোবা আমাৰ সমাজসেৱক আছিল, তেখেতসকলৰ নামকৰণৰে এই খেলখন আমি পাতিছোঁ। আহক ৰাইজ সকলোৱে এই খেলখন উপভোগ কৰোঁ। কমলপুৰ জনপ্ৰিয় ক্লাবৰ খেলাৰ কথাটো আপোনালোকক ক'বই নালাগে। বহু বছৰৰ পৰা এই খেল চলি আছে। যেনেকৈ কমলপুৰ জনপ্ৰিয় ক্লাব, খেলখনো এনেকৈ জনপ্ৰিয়। গণপতি মজুমদাৰ ডাঙৰীয়া তেখেত আমাৰ মাজত নাই। আমাৰ অনন্তৰাম দাস ডাঙৰীয়া তেখেত আমাৰ মাজত নাই। দুইটা পৰিয়ালৰ পুত্ৰসকলে এই খেলখন আমাক পতাত যথেষ্ট সহায় কৰিছে। তৃতীয় বছৰত ভৰি দিলে এই খেলখন। আজি শুভ আৰম্ভণি হৈছে। জনপ্ৰিয় ক্লাবৰ উদ্যোগত আৰু আমাৰ সকলোৰে সহযোগত এই খেলখন আজি আমি আনুষ্ঠানিকতা কৰিলোঁ। প্ৰায় 20টা দিন এই খেলখন চলিব আৰু ফাইনেল খেলখন আৰু সুন্দৰ ৰূপত আমি সজাই পৰাই আমি ল'বলৈ চেষ্টা কৰিম। আমি আশা কৰিছোঁ ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ। আৰু আজি আৰম্ভণি অনুষ্ঠানত মই পতাকা উত্তোলন, খেলুৱৈসকলৰ চিনাকি আৰু শুভ আৰম্ভণি কৰি সঁচাকৈ বৰ আনন্দিত হৈছোঁ। আশা কৰিছোঁ এই কমলপুৰ জনপ্ৰিয় ক্লাবে এই যে সন্মানীয় সমাজসেৱক দুইজন, কোনোবা আমাৰ শিক্ষাগুৰু আছিল, কোনোবা আমাৰ সমাজসেৱক আছিল, তেখেতসকলৰ নামকৰণৰে এই খেলখন আমি পাতিছোঁ। আহক ৰাইজ সকলোৱে এই খেলখন উপভোগ কৰোঁ। কমলপুৰ জনপ্ৰিয় ক্লাবৰ খেলাৰ কথাটো আপোনালোকক ক'বই নালাগে। বহু বছৰৰ পৰা এই খেল চলি আছে। যেনেকৈ কমলপুৰ জনপ্ৰিয় ক্লাব, খেলখনো এনেকৈ জনপ্ৰিয়। গণপতি মজুমদাৰ ডাঙৰীয়া তেখেত আমাৰ মাজত নাই। আমাৰ অনন্তৰাম দাস ডাঙৰীয়া তেখেত আমাৰ মাজত নাই। দুইটা পৰিয়ালৰ পুত্ৰসকলে এই খেলখন আমাক পতাত যথেষ্ট সহায় কৰিছে। তৃতীয় বছৰত ভৰি দিলে এই খেলখন। আজি শুভ আৰম্ভণি হৈছে। জনপ্ৰিয় ক্লাবৰ উদ্যোগত আৰু আমাৰ সকলোৰে সহযোগত এই খেলখন আজি আমি আনুষ্ঠানিকতা কৰিলোঁ। প্ৰায় 20টা দিন এই খেলখন চলিব আৰু ফাইনেল খেলখন আৰু সুন্দৰ ৰূপত আমি সজাই পৰাই আমি ল'বলৈ চেষ্টা কৰিম। আমি আশা কৰিছোঁ ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ। আৰু আজি আৰম্ভণি অনুষ্ঠানত মই পতাকা উত্তোলন, খেলুৱৈসকলৰ চিনাকি আৰু শুভ আৰম্ভণি কৰি সঁচাকৈ বৰ আনন্দিত হৈছোঁ। আশা কৰিছোঁ এই কমলপুৰ জনপ্ৰিয় ক্লাবে এই যে সন্মানীয় সমাজসেৱক দুইজন, কোনোবা আমাৰ শিক্ষাগুৰু আছিল, কোনোবা আমাৰ সমাজসেৱক আছিল, তেখেতসকলৰ নামকৰণৰে এই খেলখন আমি পাতিছোঁ। আহক ৰাইজ সকলোৱে এই খেলখন উপভোগ কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।